সকলোকে মই এটা ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। বহুত দিনে হ'ল ডিব্ৰুগড় ঘৰলৈকে আহিব পৰা নাই, যিহেতু গাঁৱত মানে ঘৰ বনাই আছোঁগৈ, সেইটো কাৰণে আহিব পৰা নাই। আৰু এয়া চাওক মোৰ ৰুমৰ অৱস্থা বেয়া, যিহেতু মানে মালিকে মানে ঘৰত নাই, সেইকাৰণে ৰুমৰ অৱস্থা চাওক। আৰু এয়া গণেশ বাবা, বহুত দিনৰ মূৰত গণেশ বাবাক লগ পালোঁগৈ, তাৰ কাৰণে সেৱা এটা জনালোঁগৈ। আৰু গাঁৱতে মানে ঘৰৰ পাছফালৰ গোটেইখিনি মানে ফ্ল'ৰখিনি ঢালাই কৰা হ'ব, যিহেতু ডিচেম্বৰত এটা ইভেণ্ট আছে, সেইটো কাৰণে মানে জল্দিকৈ মানে কৰা হৈছে। আৰু আমাৰ এফালে মেডামক মানে চাহ তাহ বনাব দিছোঁ। এফালে আমাৰ মেডামে আহি মেলি একদম মানে অলপ চাফ চিকুণ কৰিছে। আৰু এফালে চানা ভাজিছোঁ, যিহেতু মানে গধূলি সময়ত চাহ অলপ খাই মেলি ভাল লাগে। এফালে চানা, আৰু এফালে একদম মই কৈছোঁ যে কি চাহটো পূৰা কাৰাকৈ দি দিছে। আৰু চাহ তাহ ৰেডি, এফালে বা আৰু মেডামে চাহ খোৱাত ব্যস্ত, আৰু ময়ো এতিয়া খাওঁ একদম। আৰু চৰ্দি ধৰি আছে যিহেতু, তাৰ কাৰণে একদম গৰমকৈ চাহ অলপ খাই দিওঁ। এনেকৈতো মোৰ চাহ খোৱা ইমান অভ্যাস নাই, যিহেতু তথাপিতো গধূলি সময়ত ৰাতিপুৱা সময়ত কেতিয়াবা খাবলৈ মন যায় আৰু।